তো আগৰ চেপ্টাৰটোৰ মই তুমি কেনেকৈ কৰিবা সেইখিনি কথা ক'লোঁ আৰু তোমাৰ একচুৱেলি ফৰ্মুলা কি আছে চেপ্টাৰটোত মই সেইখিনি দেখালোঁ, ঠিক আছে। তো এতিয়া আমি একফালৰ পৰা ষ্টাৰ্ট কৰোঁ, তাৰমানে একফালৰ পৰা আমি কৰি যাওঁ, বা মাজতে মই যিকেইটা কুৱেশ্যন ফিল কৰোঁ যে এইকেইটা অকণমান লেভেলটো অলপমান টান আছে, সেইকেইটা মই স্কিপ কৰি যাম, আৰু গোটেই টান কুৱেশ্যনখিনি মই এটা ভিডিঅ'ত একেলগে আপলোড কৰি দিম, ঠিক আছে। তাৰ কাৰণটো এইটোৱে, মই বিচাৰোঁ প্ৰথমতে তোমালোকে ইজি কুৱেশ্যনখিনি কৰি লোৱা। ইজি কুৱেশ্যনখিনি কৰি কিনে তোমাৰ কনফিডেঞ্চ আহিব, দেন তুমি টানখিনি চোৱা। তাৰমানে যিকেইজনে তাৰমানে টান পাই আছে চেপ্টাৰটো, বুজি পাইছা কথাটো মই কি কৈছোঁ। তো আমি এতিয়া ষ্টাৰ্ট কৰোঁ একফালৰ পৰা। চাবা, বুকৰ কুৱেশ্যন হয় এইবিলাক, বেলেগ কুৱেশ্যন নহয়, বুকৰে কুৱেশ্যন হয়। তো এইটোত এক্সাম্পল 12.1 যিটো তোমাৰ কপিত চাগে আছে কৰা, ক্লাছত কৰোৱাই হয় এক্সাম্পলৰ কুৱেশ্যনবিলাক, ঠিক আছে। তো কুৱেশ্যনটো কি আছে একবাৰ চাবা, কুৱেশ্যনটো কি আছে একবাৰ চাবা। কোনটো কুৱেশ্যন কৰি আছে তুমিতো দেখিছাই, ঠিক আছে, লেফ্ট হেণ্ড ছাইডত আছে। এটা কাম কৰোঁ, মই এটা কাম কৰি লওঁ। ঠিক আছে, এইকেইটা প্ৰথমতে কপি পেষ্ট কৰি লৈছোঁ, ঠিক আছে। চ' এইখনেই আছে ন, তোমাৰ লগতো আছে এইখন বস্তু। তো যাতে মোৰ সুবিধা হয় সেইকাৰণে মই এটা জেগাতে আনি লৈছোঁ, অলপমান ভালকৈ চাম। তো দিছ ইজ 12.1 এক্সাম্পল নম্বৰ, হা। তো চাবা তুমি সলিউশন কেনেকৈ কৰিম, একদম তুমিও কপি পেন ওলাই লোৱা, তাৰপিছত প্ৰেক্টিচ কৰি যোৱা মোৰ লগত, ঠিক আছে। কুৱেশ্যন দেখিছা, কপি ওলোৱা, নিজে ট্ৰাই কৰা, যিয়ে কৰা নাই এতিয়ালৈকে, ঠিক আছে। তাৰপিছত যদি নোৱাৰা এগেইন ভিডিঅ'টো চোৱা, তাৰপিছত নেক্সট টাইম এগেইন কৰিবা। আজি মোৰ লগত চাই কৰিলে নেক্সট টাইম আৰু নিজে কৰিবা, ঠিক আছে। তো এতিয়া চোৱা, কাৰেণ্ট তোমাৰ কি আছে কুৱেশ্যনটো, এ কাৰেণ্ট অফ দিছ ইজ ড্ৰন বাই এ ফিলামেণ্ট। চোৱা, এইবিলাক বস্তু আছে বাৰু। ফিলামেণ্ট মানে ৱায়াৰ হয়, থিন ৱায়াৰ হয়, অফ এন ইলেক্ট্ৰিক বাল্ব ফৰ 10 মিনিটছ, ফাইণ্ড দ্য এমাউণ্ট অফ দ্য ইলেক্ট্ৰিক চাৰ্জ। আচ্ছা, ফাইন মানে কুৱেশ্যনটো সুধি আছে ইলেক্ট্ৰিক চাৰ্জ ওলাব দিছে, কিউ ডেট ফ্ল' থ্ৰু দ্য চাৰ্কিট। চোৱা, ইমানবিলাক তুমি বস্তু ফ'কাছ ক'ত কৰিব লাগে, য'ত য'ত ডাটা দিয়া আছে। কাৰেণ্ট বোলে ইমান, টাইম দিছে ইমান, হয় না, 10 মিনিটছ মানে টাইম। ইউনিট ইম্পৰ্টেণ্ট, ইউনিটতে গম পাওঁ আমি। মিনিট দিছে মানে টাইমৰ কথা কৈছে, এম্পিয়াৰ দিছে মানে কাৰেণ্টৰ কথা কৈছে। ইয়াতে যদি কোৱাও নাথাকে, এম্পিয়াৰ মানে কাৰেণ্ট, আৰু ওলাব দিছে কি ইলেক্ট্ৰিক চাৰ্জ ওলাব দিছে। এতিয়া ইলেক্ট্ৰিক চাৰ্জ কিউৰ তুমি কি জানিব লাগিব, কি জানিব লাগিব, ইউনিট জানিব লাগিব। ইউনিট কি হয় কিউৰ, চাৰ্জৰ ইউনিট কি হয়, কুলম, চি, ঠিক আছে, কুলম। এতিয়া আমি এনচাৰ কৰোঁ। প্ৰথমতে কি লিখে, গিভেন, কি দিয়া আছে, একদম টাইম ৱেষ্ট কৰিব লগা নাই, যি ডাটা দিয়া আছে পটককৈ লিখি ল'বা। কাৰেণ্ট দিয়া আছে, তো তুমি লিখিবা কমপ্লিটকৈ, কাৰেণ্ট আই 0.5 এম্পিয়াৰ দিয়া আছে, ঠিক আছে। এছআই ইউনিট আছে, প্ৰব্লেম নাই। ছেকেণ্ডত দিয়া আছে টাইম টি কিমান দিছে, 10 মিনিটছ দিছে, 10 মিনিটছ দিছে। এতিয়া কথাটো হ'ল, মিনিট এটা এছআই ইউনিট নহয়, ঠিক আছে। এছআই ইউনিটবিলাক ক'ত লিখাই দিয়া আছে, এতিয়া লিখাই দিয়া আছে চব, আৰু তুমি সেইবিলাক কথা জানিবই লাগে এতিয়ালৈকে, নাজানিলেও আৰু, ঠিক আছে। এছআই ইউনিটবিলাক চবতে লিখি দিয়া আছে। আইৰ এম্পিয়াৰ হয়, কিউৰ কুলম, টিৰ কি ছেকেণ্ড আছিল, বাট তাতে কি দিয়া আছে, টাইম 10 মিনিট দিয়া আছে। তো প্ৰব্লেম হৈ গ'ল না, মিনিট ল'লে ভুল হ'ব, তো আমি এইটো এছআইত বনাই ল'ব লাগিব। 1 মিনিটত কিমান ছেকেণ্ড, 60 ছেকেণ্ড। তো কি কৰি ল'ম, 10 × 60 কি হ'ব, 600 ছেকেণ্ড হ'ব। তো আই টি পালোঁ। এতিয়া এনেকুৱা এটা ফৰ্মুলা ভাবিব লাগে, য'ত কাৰেণ্ট আছে, আৰু চাৰ্জ আছে, আৰু কি আছে, টাইম আছে। ফৰ্মুলা একদম মুখত মনত ৰাখিব লাগিব। তো কাৰেণ্ট আৰু কিউ, চাৰ্জ মানে কাৰেণ্ট আৰু চাৰ্জ থকা আৰু টাইম থকা এটাই ফৰ্মুলা জানো। আই ইকুৱেল টু কাৰেণ্টৰ ফৰ্মুলা আছিল কিউ বাই
টি আছিল মনত পৰিছে না I ইকুৱেল টু কিউ বাই টি তো তোমাৰ ফৰ্মুলা ইকনত একেলগে লিখি লৈছে তাতে তোমাৰ থাকিব ঠিক আছে মই আৰু বাৰে বাৰে একচুৱেলি দেখালে এইটো ভিডিঅ'টো দীঘল হৈ যাব তুমিও বৰ হ'বা আৰু দেখাইছোঁ ক'ত গ'ল I ইকুৱেল টু এইটো ফাৰ্ষ্ট ফৰ্মুলাটো এইটো আছে এইটো ঠিক আছে I ইকুৱেল টু কিউ বাই টি তো এতিয়া কৰি দিওঁ চিম্পল কি কৰিম আইৰ জেগাত 0.5 এম্পিয়াৰ বহাম কিউ ওলাব লাগে কিউ থাকক টি কিমান পালোঁ 600 আমি এছআইৰ বস্তুখিনি ৰাখিম তো 600 ডিভাইড হৈ আছে আৰু ইফালে আহিলে ক'ত 0.5 লগত কি হৈ যায় মাল্টিপ্লাই হৈ যায় 600 কিউ তো তুমি যদি কৰা I think 300 হ'ব 0.5 গ'ল 300 হ'ব 300টো হ'ব ঠিক 300 হ'ব কিন্তু ইয়াতে এটা কথা লিখিব লাগিব এইটো ইবিলাক ইম্পৰ্টেণ্ট কথা কি লিখিব লাগিব কি লিখিব লাগিব ইয়াতে লিখিব লাগিব 300 ইউনিটটো লিখিব লাগিব চাৰ্জৰ ইউনিট কি কুলম্ব সেইটো লিখিব লাগিব তাৰমানে মই ইফালে লিখিছোঁ q ইকুৱেল টু 300 কুলম্ব COULOMB I think yes spelling 300 কুলম্ব is the required charge ঠিক আছে তো তুমি নিজে কপিত প্ৰেক্টিছ কৰি ল'লা না এনেকৈ কৰিছিলা তো আগতে তুমি নিজে ট্ৰাই কৰিবৰ কাৰণে তো এটা কুৱেশ্যন 2 মাৰ্ক মান থাকিব আৰু ইমান ইজি কুৱেশ্যন ইজি ফৰ্মুলাৰ কুৱেশ্যন এটা এৰি দিলে বেয়া কথা হ'ব তো ইজি কুৱেশ্যন দিছ ইজ হল ফাৰ্ষ্ট নম্বৰ কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ এতিয়া চোৱা টাইম ৱেষ্ট কৰিব নাই ছেকেণ্ড কুৱেশ্যনত আহোঁ এইটো ইজি ঠিক আছে সলিউশ্যন কেনেকৈ কৰোঁ মই চাবা হাউ মাছ ৱৰ্ক ইজ ডান হাউ মাছ ৱৰ্ক তাৰমানে ওলাব কি দিছে W ওলাব দিছে ঠিক আছে ওপৰটোত কি ওলাব দিছিল কুৱেশ্যন মাৰ্ক মাৰি থৈছিল নাই যদি মাৰি থোৱা নাই এনেকুৱা কৰিব পাৰা কি ওলাব দিছে না চাৰ্চ কুৱেশ্যন মাৰ্ক কেনেকৈ মাৰি থৈ দিব পাৰা ঠিক আছে চাৰ্চ W ওলাব দিছে মই কুৱেশ্যনটো পঢ়ি যাই আছোঁ আৰু ডাটাখিনি ইয়াতে পুট কৰি আছোঁ How much work is done in moving a charge of 2 coulomb? अच्छा charge बोले 2 coulomb. Q 2 coulomb. ठीक है से across 2 point having a potential difference. अच्छा potential difference আমি কেনেকৈ দেখাও ফিৰে দেখাও না নাই 12 volt. তুমি এক্সামত লিখি দিবা potential difference charge work done এনেকৈ মই এতিয়া লিখা নাই এতিয়া তুমি মনত কৰা W আৰু Q আৰু V থকা ফৰ্মুলা কি আছিল মই তোমাক মনত পেলাই দি আছোঁ ঠিক আছে কি আছিল এইটো we have V equal to work done per unit charge W by Q আছিল তো আমি W ওলাব দিছে V আৰু Q জানো ওলাই যাব ইজিলি ওলাব নে নাই তো লগা হ'লে এটা কাম কৰি ল'ব পাৰা আগতে তুমি সলভ কৰি ল'ব পাৰা বা বহাই লওঁ ইমান কনফিউজ হৈ থকাতকৈ কিউৰ জেগাত কি হ'ব 2 হ'ব আচ্ছা ইয়াত যেনেকৈ কৰিলোঁ ইয়াতে 60 মাল্টিপ্লাই কৰিলোঁ এনেকুৱা ধৰণৰতো একো কৰিব লগা নাই অলপমান চাবা ভালকৈ কিয় ইয়াতে কৰিব লগা আছেনে নাই কিয় জানা না কিউৰ ধুনীয়াকৈ দিয়া আছে কুলম আমি জানো কুলম্বে হয় SI ইউনিট ভিৰ ধুনীয়াকৈ দিয়া আছে ভল্ট ভি মানে ভল্ট এইটো কি হয় এইটো ভল্ট 12 ভল্ট ধুনীয়াকৈ দি আছে তো ইয়াতে প্ৰব্লেম নাই আমি SI ইউনিটে হৈ আছে চববিলাক SI ইউনিট পাৰফেক্ট হৈ আছে তো আমি ডাইৰেক্ট কৰি দিম আৰু বহাই দিম 2 ইনটু ইফালে যাব 12 ইনটু 2 হৈ যাব আৰু W হ'ব তাৰমানে W ইকুৱেল টু 12 টু 24 কি হ'ব ৱৰ্কৰ ইউনিট কি হয় SI ইউনিট আমি জানো কি জুল ৱৰ্ক হিট এনাৰ্জিক ডাইৰেক্ট হিট বুলি ক'লেও ইহঁতৰ ইউনিট সদায় কি জুল SI ইউনিট জুল ঠিক আছে তো এনসাৰ পাই গ'লো তো লিখি দিবা ইজ the required কি work কুৱেশ্যনত কি কৈছিল how much work is the required work লিখিলে হৈ যাব is the required work done লগা হ'লে এটা বক্স মাৰি দিবা এনসাৰটো ওলাই ভাল কথা এটা তুমি এনসাৰটো ওলাই কিনে বক্স মাৰি দিলা ভাল কথা বুজি পাইছা পুৰা হাইলাইট কৰি দিছা তোৰা এক্সাম্পল 12.2 ইজি আছিল তো এইবিলাক কুৱেশ্যন এৰিলেতো বেয়া কথা হ'ব ঠিক আছে এতিয়া আহোঁ নেক্সট কুৱেশ্যন ষ্টিল যদি বুজি নোপোৱা মোক সুধিলে হ'ল থাৰ্ড নম্বৰ কুৱেশ্যন দিয়া আছে হাউ মাছ কাৰেণ্ট উইল এন ইলেক্ট্ৰিক বাল্ব ড্ৰ ফ্ৰম ইমান
ভোল্ট চ'ৰ্চ আচ্ছা বাৰু এ নম্বৰটো ট্ৰাই কৰোঁ অলপমান ট্ৰাই কৰোঁ ঠিক আছে সলিউশন কৰিব গিভেনখিনি লিখি লওক গিভেন হাউ মাছ কাৰেণ্ট মানে কি ওলাব দিছে কাৰেণ্ট ওলাব দিছে আই will an electric bulb draw from a ইমান ভোল্ট source আচ্ছা ইমান ভোল্ট source আচ্ছা ভোল্ট দেখাৰ লগে লগে কি গম পাইছা এইটো কিহৰ কথা কৈছে ভোল্টেজৰ কথা কৈছে ভি 220 ভোল্টৰ কথা কৈছে ঠিক আছে আগত লিখি দিবা এটা পটেনশিয়াল ডিফাৰেন্স বা ভোল্টেজ বুলি কেনে if the resistance of the bulb filament is ইমান আচ্ছা resistance বলে 1200 ohm বলে আচ্ছা তো এতে লিখি লিবা resistance এতে লিখি দিবা potential difference ঠিক আছে তো হয়ে গ'ল মই কমপ্লিট কুৱেশ্যন পঢ়িলোঁ আৰু ইফালে ডাটা পুট কৰি গ'লোঁ মই গম পালোঁ যে ভি দিয়া আছে আৰ দিয়া আছে ওলাব দিছে আই মোৰ লগে লগে মনত পৰিব কি ফৰ্মুলা মনত পৰিব ohms ফৰ্মুলা লিখিম আমি বাই ohms law বাই ohms law আমি জানো যে ভি ইকুৱেল টু কি হয় আই আৰ হয় ঠিক আছে ohms law তো এতে বহাই দিওঁ ভিৰ জায়গাত বহাই দিওঁ 220 আছে তো 220 আছে আই ওলাব দিছে আইটো নাজানো আইটো থাকক আৰু জায়গাত বহাই দিওঁ 1200 তো এতিয়া মই কৰি দিম কি কৰি দিম ইটো মাল্টিপ্লাই হৈ আছে ইফালে কি হ'ব তোমাৰ ইফালে ডিভাইড হ'ব আই ওলাম তো আই ইকুৱেল টু কি হ'ব 220 ওপৰত তলত 1200 1200 কেনচেল আউট কৰিম আৰু কেনচেল আউট হ'ব 2 দি কাটিম 211 আৰু এটা যাব 260 হয় না এটা এইখিনি কৰিব লাগে 11/60 আচ্ছা ইয়াৰে ইম্পৰ্টেণ্ট কথা যে ইউনিট কাৰেণ্টেৰ ইউনিট কি হয় এম্পিয়াৰ হয় ঠিক আছে কাৰেণ্টেৰ ইউনিট কি হয় এম্পিয়াৰ হয় এইখিনি কৰিলে যিটো এনসাৰ ওলায় সেইটোৱে হ'ব মই তোমাক ক্যালকুলেটৰ ইউজ কৰিছোঁ কিছুমানত যাতে টাইম ওয়েষ্ট নহয় ঠিক আছে তুমি ডিভাইড কৰি চাবা ডিভাইডটো কৰিব জানাই 0.18 এম্পিয়াৰ বাস হৈ গ'ল এইটো এনসাৰ ঠিক আছে টান আছিল নেকি ইজি আছিল এতিয়া আমি সেকেন্ড কোৱেশ্চনটো কৰোঁ একবাৰ চাই লোৱা ভি ইকুৱেল টু আই আৰ ইউজ কৰিলোঁ আৰু লাষ্টত এনেকৈ আই লিখি এটা বক্স বনাই দিবা আৰু লিখি দিবা ইজ দ্য ৰিকুৱাৰ্ড কাৰেণ্ট ফুল মাৰ্ক ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন কৰোঁ চাবা নেক্সট কুৱেশ্যনটো এইখিনিতে কৰিছোঁ এক নম্বৰ কুৱেশ্যনৰ নেক্সট কুৱেশ্যনটো হাউ মাছ কাৰেণ্ট বোলে বি নম্বৰ মানে ওলাব দিছে কি আই হাউ মাছ কাৰেণ্ট উইল এন ইলেক্ট্ৰিক হিটাৰ কইল ঠিক আছে ইলেক্ট্ৰিক হিটাৰ কইল এইবিলাক মই মাথাই মাৰা নাই দেখা পাইছে মই জাষ্ট পঢ়ি যাই আছোঁ মোক ভেলু লাগে ফ্ৰম এ 220 ভোল্ট চ'ৰ্চ আচ্ছা ভোল্টেজ 220 ভোল্ট ঠিক আছে ইফ দ্য ৰেজিষ্টেন্স অফ দ্য হিটাৰ কইল ইজ আচ্ছা ৰেজিষ্টেন্স কিমান বোলে 100 ওম ঠিক আছে তো কুৱেশ্যনটোতো একেই হ'ল দেখোন একে সেম একে ধৰণে কৰিম আমি তো কি হ'ব বাই কি ল বাই ohms law আমি জানো ভি ইকুৱেল টু আই আৰ ভিৰ জায়গাত বহাই দিম 220 আইৰ জায়গাত বহাই দিম সৰি আইটোৱে আমাক লাগে হয় না কাৰেণ্ট লাগে আমাক আই লাগে আই আমি ৰেজিষ্টেন্সৰ জায়গাত বহাই দিম 100 যদি আমি ডিভাইড কৰোঁ আই ইকুৱেল টু তোমাৰ কি হ'ব একচুৱেলি এইটো ডিভাইড হৈ যাব তো 220 ডিভাইডেড বাই 100 যদি কৰা 220 বাই 100 যদি কৰা কিমান হ'ব 2.2 ইউনিট কি এম্পিয়াৰ কাৰেণ্টৰ ইউনিট কি এম্পিয়াৰ এইটো এটা এনসাৰ হ'ল তোমাৰ লাষ্টত লিখি দিব পাৰা আই ইকুৱেল টু বক্স মানে এনেকৈ এনসাৰ ঠিক আছে সিম্পল কুৱেশ্যন আছিল এইটো তোমাৰ কিহৰ ওপৰত বেছড অন ohms law এতিয়া আমি নেক্সট কুৱেশ্যনটো আহোঁ ঠিক আছে তো আমি তিনিটা এক্সাম্পলৰ কুৱেশ্যন কমপ্লিট কৰিলোঁ এতিয়া আমি 12.4 এক্সাম্পলটো কৰোঁ ঠিক আছে তো চাবা কি আছে পটেনশিয়াল ডিফাৰেন্স দিয়া আছে না কুৱেশ্যনটো চাওঁ অলপমান পটেনশিয়াল ডিফাৰেন্স দিয়া আছে দুটা টাৰ্মিনেলছৰ মাজত ঠিক আছে এটা ইলেক্ট্ৰিক হিটাৰ মানে ইলেক্ট্ৰিক হিটাৰৰ দুটা টাৰ্মিনেলছত আমি ভোল্টেজ কিমান দিছোঁ 60 ভোল্ট দিছোঁ 60 ভোল্ট ঠিক আছে তাৰপিছত কি when it draws a current of ইমান এম্পিয়াৰ ওকে তো আমি লিখি যাওঁ না একেলগে কুৱেশ্যনটো পঢ়ি আছোঁ একেলগে লিখি যাওঁ given
potential difference কি given potential difference V equal to 60 volt current I equal to কিমান 4 ampere বাৰু ভাল কথা যে ভোল্ট এম্পিয়াৰ এইবিলাক সব কি SI ইউনিটত আছে ভাল কথা তো একো কনভাৰ্জন কৰিব লগা নাই তাৰ পিছত what current will the heater draw if potential difference is increased to ইমান আচ্ছা কারেন্ট কি হ'ব বোলে নেক্সট লাইনটোত ক'লে কারেন্ট কি হ'ব বোলে আই বোলে কিমান হ'ব এইটো কুৱেশ্যন মাৰ্ক যদি বোলে হিটাৰটোৱে ড্ৰ কৰে কি কৈছে কারেন্ট কিমান ড্ৰ কৰিব হিটাৰটোৱে যদি পটেনশিয়েল ডিফাৰেন্স বোলে 120 ভোল্ট হয় আচ্ছা মানে কথাটো কি ক'লে এতিয়া মানে যদি পটেনশিয়েল ডিফারেন্স ভি যদি 60 হয় কারেন্টটো 4 এম্পিয়াৰ হয় বাৰু বুজি পাইছো কিন্তু যদি বোলে ভোল্টেজটো 120 ভোল্ট হয় তেতিয়া বোলে কারেন্ট কিমান হয় কুৱেশ্যনটো সুধি আছে আমাক ইটো তুমি অলপমান কুৱেশ্যনটো বুজিব পাৰিছা না আগতে কৈ দিছে যে যদি ভোল্টেজ তুমি 60 ভোল্ট দিয়া কারেন্ট ইমান হয় কিন্তু যদি ভোল্টেজ 120 দিয়া 120 ভোল্ট দিয়া তোমাৰ কারেন্ট কি হ'ব তাৰ মানে তুমি যদি বুজা ইটো হল কেস নম্বৰ 1 এটো কেস নম্বৰ 1 ৰ কথা ক'লে আৰু ইটো কেস নম্বৰ 2 ৰ কথা কৈছে টিভি চলাবৰ কাৰণে তোমাৰ ষ্টেবিলাইজাৰ থাকে সেইবিলাকত যে তোমাৰ ভোল্টেজ লিখা থাকে 30 40 50 60 এনেকুৱা ধৰণৰ তোমাৰ এই ৰটৰ এটা থাকে তাক ঘূৰাব পাৰি যে এনেকুৱা ধৰণৰ থাকে আজিকালি সেই সিস্টেমবিলাক আছে না নাই বা আগৰ টিভিবিলাকত আছিল মানে এনেকুৱা থাকে ইফালে মিটাৰ এটা থাকে ইয়াতে লিখা থাকে 20 30 40 60 120 ভোল্ট মানে ইয়াক যদি তুমি ষ্টেবিলাইজাৰ তাৰ মানে ঘূৰাই দিয়া তাৰ মানে এই ভোল্টেজ চেঞ্জ কৰে কি চেঞ্জ কৰে ভোল্টেজ চেঞ্জ কৰে কেতিয়াবা যদি ভোল্টেজটো কম হয় ইয়াক ঘূৰাই কিনে আমি বঢ়াই দিওঁ কেতিয়াবা একচুয়ালি ইলেক্ট্ৰিচিটি ডিপাৰ্টমেন্টৰ পৰা ভোল্টেজটো কমি আহে ঠিক আছে তেতিয়া কারেন্টটো কমি যায় মই কি ক'লে বুজি পাইছা ভোল্টেজটো কমি যায় কারেন্টটো কমি যায় ভোল্টেজটো বাঢ়ি যায় কারেন্টটো কমি যায় তাৰ মানে ভোল্টেজ আৰু কারেন্ট কি ডাইৰেক্টলি প্ৰপৰ্শনাল এটা যদি বাঢ়ে এটা যদি কমে এটা কমে এটা তুমি ইয়াতে অলপমান চোৱাচোন ইমান ভোল্টেজ আছিল ইমান কারেন্ট এটা ভোল্টেজটো বঢ়াই দিব দিছে তুমি নিজে কোৱা কারেন্টটো বাঢ়িব নে নাই বাঢ়িব তো একচুয়ালি আমি উলাই দেখাব লাগে উলাই দেখাম চাবা কেনেকৈ উলাই দেখাম এটো কৰিব কেনেকৈ লাগিব কুৱেশ্যনটো মতে আমি পঢ়ি ললো বস্তুখিনি আচ্ছা ইয়াতে কারেন্ট ওলাব লাগিব ইটো আমাৰ ফাইনেল এনসাৰ ইফালে ওলাম কেছ নম্বৰ 2 বাট ইফালে এটা কাম কৰিবলগীয়া আছে চাবা ইয়াতে আমি কি নাজানো কোৱাচোন কেছ নম্বৰ 2 আমি কি নাজানো যাৰ কাৰণে আমি এনসাৰটো ওলাব পৰা নাই মই কৈ আছো ইয়াতে কি নাজানো ইয়াতে ৰেজিস্ট্যান্স নাজানো যদি ৰেজিস্ট্যান্সটো জানিলো হয় V equal to IR ফৰ্মুলা লগাই কেনে লগে এনসাৰটো ওলাই দিলো হয় তাৰ মানে ভোল্টেজ বহাই দিলি হয় R বহাই দিলো হয় আৰু কারেন্ট লগে ওলাই গলে হয় তো আমি কি নাজানো একচুয়ালি রেজিস্ট্যান্স নাজানো আৰু এই রেজিস্ট্যান্সটো যে ওলাব লাগিব তাৰ কাৰণে এই বস্তুখিনি কেস নম্বৰ 1 টো আমাক দিছে আমাক কেনেকৈ ওলাম রেজিস্ট্যান্সটো ঠিক আছে চোৱা অলপমান কনফিউজন হ'ব পাৰে মই আৰু এটা কথা কৈছো এটা ইলেক্ট্ৰিক হিটাৰৰ কথা কৈছে হা ইটো ধৰা হল ইলেক্ট্ৰিক হিটাৰ মই কনসেপ্টখিনিও ক্লিয়াৰ কৰি দি আছো ইলেক্ট্ৰিক হিটাৰত কি আছে বহুত বিলাক কয়েলছ থাকে মানে কয়েলছ মানে কি কৈছো ওয়্যাৰছ থাকে ওয়্যাৰছ বহুত বিলাক কি থাকে ওয়্যাৰছ থাকে তো ইফালে পৰা ধৰা কারেন্ট সুমিলে আই আৰু ইফালে ওলাই গল কি আছে ওয়্যাৰছ আছে মানে বেসিক্যালি কি ওয়্যাৰ মানে মই কি কলো কন্ডাক্টৰ মানে হল তোমাৰ কি ৰেজিস্ট্যান্স ইয়াতে ৰেজিস্ট্যান্স আছে ধৰা হল ইয়াতে 60 ওহম 60 নহয় 60 তো বেলেগ লও ধৰা হল ইয়াতে 20 ওহম মানৰ কি আছে ৰেজিস্ট্যান্স আছে ওয়্যাৰখিনিত তো এই কুৱেশ্যনটোত চোৱাচোন ইটো কেছতো তোমাৰ সেই একে হিটাৰে লগাইছে না নাই হিটাৰটো একে জাস্ট ভোল্টেজটো 60 ভোল্ট দিছে আৰু সেই সেম হিটাৰটোকে ইয়াতে লগাইছে বাট ইয়াতে ভোল্টেজটো কি চেঞ্জ কৰিছে তাৰ মানে দুইটাতে একে হিটাৰে আছে দুইটাতে কি একে হিটাৰে আছে আৰু হিটাৰত থকা এইবিলাক ওয়্যাৰছ বিলাকটো সেমে আছে যদি হিটাৰটো একে আছে মানে এতে তুমি নোট কৰি লিখিব পাৰা ইম্পৰ্টেন্ট এইটো কথা যে আমি কিয় ৰেজিস্ট্যান্সটো হে উলাম কুৱেশ্যনটো কৰিবৰ কাৰণে তুমি নোট কৰি লিখিব পাৰা the same heater is used therefore কি resistance same মানে দুইটা কেছতে রেজিস্ট্যান্স সেম বিকজ আমি হিটাৰটো এটা হিটাৰতে জাস্ট ভোল্টেজটো চেঞ্জ কৰি আছো আৰু কারেন্টটো চেঞ্জ হৈ যাব ঠিক আছে সেই কাৰণে ৰেজিস্ট্যান্সটো সেম আই হোপ বুজি পাইছা
ৰেজিষ্টেন্স মানে কি ৱায়াৰ্ছ কণ্ডাক্টৰ আৰু হিটাৰটো একেই যিহেতু হিটাৰৰ ভিতৰত থকা ৱায়াৰ্ছ কণ্ডাক্টৰবিলাকো ছেমেই হ'ব তো এতিয়া তোমাৰ ইয়াতে যদি 20 ওম থাকে ইটো কেছত এতিয়াও 20 ওম থাকিব এতিয়া থাকিব কিমান সেইটো মই উলিয়াই আছোঁ ঠিক আছে চোৱা এই ৰেজিষ্টেন্সটো ওলাবতো গৈ আছোঁ ইয়াতে থকা ৰেজিষ্টেন্সটো ইয়াতে বহাই দিম তো সেইকাৰণে ইফালে ওলাই লওঁ আগতে আমি কি জানো ওমছ ল' ভি ইকুৱেল টু আই আৰ লিখিবা তুমি বাই ওমছ ল' ভি ইকুৱেল টু আই আৰ ভিত বহাই দিলোঁ 60 আইত বহাই দিলোঁ 4 ইফালে ৰেজিষ্টেন্স আৰ ওলাই যাব তো আৰ ইকুৱেল টু কি হ'ব 60 ডিভাইডেড বাই 4 4 যদি ডিভাইড কৰা 15 4 যা 60 হয় তো ৰেজিষ্টেন্স কিমান পালোঁ ইউনিট বহাব নাপাহৰিবা 15 ওম কিমান হ'ল ইউনিট কিমান হ'ল 15 ওম হ'ল এইটো ৰেজিষ্টেন্সকে আমি এতিয়া এতে বহাই দিম ঠিক আছে কি বহাই দিম এণ্ড ৰেজিষ্টেন্স R equal to 15 ওম আমি যেটো উলাইছো এতিয়াতো তুমি পাৰিবাই ওমছ ল লগাই দিম না ওমছ ল কি we have again কৰিব লাগিব এইখিনি v equal to ir এতিয়া সেকেন্ড কেছৰ কাৰণে কৰি আছো v কিমান 120 বহাব দিছে i উলাম আমি ৰেজিষ্টেন্সটো পালোৱে 15 তো কিমান হ'ব i equal to কি হ'ব 15 to divide হ'ব 120 ঠিক আছে তো তুমি যদি এটো কৰা তুমি কাটাকাটি কৰি আনসারটো উলাই দিবা মই ডাইরেক্ট লিখিছো আই থিংক 15 8 যা 120 হয় না 15 8 যা 120 এম্পিয়ার 15 8 যা 120 এম্পিয়ার এনেকে বক্স মারি কিনে is the required current বলে লিখি দিবা is the required current বুঝি পালা কারেন্ট 4 এম্পিয়ার আছিল কারেন্টে কিমান হৈ গল 8 এম্পিয়ার হৈ গল তুমি এটা কথা নোটিস কৰিছা ভোল্টেজ 60 ভোল্ট আছিল 120 ভোল্টেজ কৰিছে মানে ইনটু 2 কৰি দিছিল আৰু ইয়াতেও হেনেকে কারেন্টটো ইনটু 2 হৈ গল 4 ইনটু 2 কিমান 8 বুজি পাইছা তো ডাইরেক্ট প্ৰপৰশনাল কেস কাৰণে হেনেকা হৈছে বাট ইয়াতে ওলাব দিছে এইবিলাক কথা লিখাৰ দৰকাৰ নাই তুমি আনসারটো এনেকে লিখি দিলে হল ঠিক আছে তো আমি চাৰিটা কোৱেশ্চন ডিসকাস কৰিলো এতিয়া চাও আমি নেক্সট আৰু কি কোৱেশ্চন আছে ঠিক আছে 12.5 আমি পিছত কৰিম মই এতে মাৰ্ক কৰি থলো পিছত কৰিম 12.5 এইবিলাক অলপমান লাইক ইটো অলপ বেলেগ টপিক পিছত কৰিম আগতে ইজি খিনি কৰি আছো আমি পিছত কৰিম এইবিলাক সাৰ্কিটৰ কোৱেশ্চন এতিয়া আমি কৰিব লাগে এইটা কৰিব লাগে ঠিক আছে এতিয়া আমি এইকিটা কৰিব লাগে এতিয়া আমি কি কৰিম 12.10 12.11 আৰু 12.13 কৰিম ঠিক আছে एग्जांपल হয় কোৱেশ্চন তো এটা অলপ পিছৰ কোৱেশ্চন মেবি বেলেগ ধৰণৰ ফৰ্মুলা লাগিব ঠিক আছে জি লাগিব আমি ফৰ্মুলা খিনিটো ডিসকাস কৰিয়ে লৈছো তো আমি চাই যাও কি দিয়া আছে এন ইলেক্ট্ৰিক আইৰন কৈছে ইলেক্ট্ৰিক আইৰন মানে ইস্ত্ৰিৰ কথা কৈছে কনজিউম এনাৰ্জি ঠিক আছে এনাৰ্জি বুলি কৈছে এনাৰ্জি এট দা ৰেট অফ ইমান ইয়াতে বহুতে ভুল কৰিব এনাৰ্জি বুলি দেখি কিনে এনাৰ্জি বুলি লিখি কিনে একচুয়ালি হিট এনাৰ্জি লিখিব আৰু হিট এনাৰ্জিৰ ইউনিট কি হয় কোৱা ৰিভিজন এনাৰ্জি না এনাৰ্জি ইউনিট কি জুল বাট ইয়াতে কি কৈছে ওয়াট কৈছে তো ইটো কি এনাৰ্জিৰ নেকি নহয় জুল হলে হয় যদি এনাৰ্জি হলে তো ইটো একচুয়ালি পাৱাৰ ওয়াট কাৰ ইউনিট পাৱাৰৰ ইউনিট ঠিক আছে পাৱাৰৰ ইউনিট কি ওয়াট তাক W বুলি লিখে ইয়াক J বুলি লিখে
তো ইয়াতে কনফিউজ নহ'ব ইয়াতে যে কৈছে একচুৱেলি কনজিউমড এনাৰ্জি এট ৰেট মানে তুমি তোমাৰ কুৱেশ্যনতো লিখি ল'ব পাৰিবা এনাৰ্জি এট ৰেট থকা মানে ডিভাইডেড বাই টাইম আৰু এনাৰ্জি বাই টাইম মানে আমি কি জানো পাৱাৰ জানো তো এইটো কিহৰ কথা দি আছে পাৱাৰ তো লিখি লওঁ গিভেন পাৱাৰ ইম্পৰ্টেণ্ট কথা এইবিলাকে পাৱাৰ 840 watt আৰু এনেও ইউনিটটো চাই গম পায় watt মানে কি কাৰ ইউনিট পাৱাৰৰ ইউনিট ঠিক আছে when ইয়াৰে যদি ক'লে হয় এনাৰ্জি অফ 840 ঠিক আছে তেতিয়া এনাৰ্জি ধৰিলে বাট এনাৰ্জি এট ৰেট কৈছে এনাৰ্জি ডিভাইডেড বাই টাইম পাৱাৰৰ কথা কৈছে ঠিক আছে আৰু একবাৰ মই ৰিপিট কৰি ক'লোঁ ঠিক আছে যাতে কনফিউজন নহয় তো আমি লিখি ল'লোঁ পাৱাৰ দিয়া আছে তাৰপিছত কি দিয়া আছে when heating is at a maximum rate আচ্ছা maximum rate and ইমান watt when heating at a minimum rate আচ্ছা মই কুৱেশ্যনটো পঢ়ি এতিয়াহে গম পালোঁ যে ইয়াতে দুটা কেছৰ কথা কৈছে কেইটা কেছৰ কথা কৈছে দুটা কেছৰ কথা তো মই অলপ লিখাৰ ধৰণটো চেঞ্জ কৰোঁ মানে মই কি কৰোঁ লিখাৰ ধৰণটো অলপমান চেঞ্জ কৰি দিওঁ কি কৰোঁ এট মেক্সিমাম ৰেট ইমানখিনি কৈছে আৰু ইফালে মই এট মিনিমাম ৰেট কিমানখিনি কৈছে পাৱাৰ কিমান বুলি কৈছে 360 watt বুজি পাইছা কথাটো দুটা কেছ কৈছে ইয়াতে একবাৰ বোলে মেক্সিমাম ৰেট একবাৰ বোলে মিনিমাম ৰেট ঠিক আছে মেক্সিমামটো লিখিলোঁ একবাৰ মিনিমামটোও লিখি ল'লোঁ কৰিব কি দিছে when heating at minimum rate বুজি পাইছে তো ইমান মিনিমামৰ কাৰণে ইমান মেক্সিমামৰ কাৰণে ঠিক আছে কৈছে যে দ্য ভল্টেজ ইজ ইমান আচ্ছা তো ইয়াতে মিনিমাম মেক্সিমাম একো কথা কোৱা নাই তাৰ মানে ভল্টেজ দুইটাৰ কাৰণে কিমান 220 ভোল্ট আমি লিখিলোঁ ভল্টেজ কৈছে তুমি এক্সামত লিখি ল'বা ভল্টেজ বা পটেনচিয়েল ডিফাৰেন্স ভি কিমান 220 ভোল্ট ইয়াতো হ'ব আৰু ইয়াতো হ'ব 220 ভোল্ট হোৱাট আৰ দ্য কাৰেণ্ট এণ্ড ৰেজিষ্টেন্স ইন ইচ কেছ আচ্ছা ওলাবা কি দিছে ইচ কেছ দুইটা কেছতে মই কৈছিলোঁ না দুটা কেছ আছে ইটো এটা তো দুইটা কেছতে কাৰেণ্ট আৰু ৰেজিষ্টেন্স কি হয় ওলাব দিছে তো কি ওলাব দিছে আই কিমান ৰেজিষ্টেন্স কিমান ইয়াতো ওলাব দিছে আই কিমান ৰেজিষ্টেন্স কিমান তো আমি এনেকৈ কৰি যাওঁ এইটো তো দুইফালে দুটা সলিউশনস ওলাই যাব এনেকৈ লিখি দিব পাৰা কোনো প্ৰব্লেম নাই ঠিক আছে বা এইখিনি প্ৰথমতে লিখিলা দেন ইয়াৰ তলত নেক্সটটো কৰিলে সেনেকৈ লিখিব পাৰা আৰু এনেকৈও কৰিব পাৰা কোনো ধৰণৰ প্ৰব্লেম নাই তো এতিয়া মই অলপমান ফৰ্মুলাখিনিত যাব লাগিব মানে কি আছে অলপমান ভাবিব লাগিব পাৱাৰ আছে ভল্টেজ আছে আৰু কাৰেণ্ট ওলাব দিছে আৰু আৰ ওলাব দিছে কেনেকৈ ওলাও কি ফৰ্মুলা লাগিলে ওলাব আমি অলপমান ভাবিব লাগিব দেই এইটোৰ কাৰণে ঠিক আছে আচ্ছা যেতিয়াই পাৱাৰ দেখা তোমাৰ মাইণ্ডত পাৱাৰৰ ফৰ্মুলা আহিব লাগিব মই পাৱাৰৰ ফৰ্মুলাকেইটা তোমাক মনত কৰি দিম না মনত কৰি দিম তো মনত কৰি দি আছোঁ চাবা পাৱাৰৰ ফৰ্মুলা আছিল W/T তো হয়ে বাট এইটো বেছি ইম্পৰ্টেণ্ট নাছিল কোনটো ইম্পৰ্টেণ্ট বুলি কৈছিলোঁ তোমাৰ মনত আছে মনত মই জানো VI আৰু এটা আছিল কি I² R আৰু এটা আছিল V²/R এতিয়া মনত পৰিছে পাৱাৰৰ ফৰ্মুলা এতিয়া অলপমান চাওঁ আমাৰ লগত কি আছে তো মই গম পাই গ'লোঁ মই কি কৰিম এতিয়া চাবা আমাৰ লগত পাৱাৰ আছে আমাৰ লগত ভল্টেজ আছে P আৰু V আছে I ওলাই দিব পাৰিম না কিবা এটা ফৰ্মুলা লগাই মই কৈ আছোঁ কোনটো P আৰু VI যদি লগাই দিওঁ কি ক'লোঁ P = VI যদি লগাই দিওঁ I ওলাব না নাই একবাৰ ভাবি চোৱা বিকজ তুমি P জানা আৰু তুমি V জানা I ওলাই যাব বুজি পাইছা তো সেইটো কৰোঁ মই তো সেনেকৈ ফৰ্মুলাখিনি লিখি ল'বা তোমাৰ কৰাত হেল্প হ'ব তাৰমানে কি লিখোঁ উই হেভ পাৱাৰ = VI ফাৰ্ষ্ট ফৰ্মুলাটো ইউজ কৰিলোঁ বিকজ মই অলপমান চাই কেনে গম পালোঁ যে এইটো ফৰ্মুলা লগালে এনচাৰ ওলাব পাৱাৰৰ জেগাত 840 লগাই দিওঁ ভিৰ জেগাত 220 লগাই দিওঁ আৰু ইফালে আইটো ওলাব দিছে আইটো ওলাই আহিব বুজি পেলাই এতিয়া ইটো ফৰ্মুলা কিয় লৈছোঁ বুজি পাইছা এতিয়া ফৰ্মুলা বহুত আছে কিন্তু মই ইটোহে লৈছোঁ কিয়
পি আৰু ভি জানা আছিল আই ওলাই আহিব ইয়াৰ পৰা ঠিক আছে পি ইকুৱেল টু ভি আই তো এতিয়া কৰিম মই ঠিক আছে অলপমান কৰিছোঁ আই ইকুৱেল টু ডিভাইড হ'ব এইটো ডিভাইড হ'ব তো মই ডাইৰেক্ট লিখিছোঁ 845 220 0 0 কটা যাব আচ্ছা মই এইবিলাক কেলকুলেটৰত কৰি দিছোঁ ঠিক আছে কাটা কাটি কৰি নিজে কৰিবা 34 ডিভাইডেড বাই 22 কি হ'ব 42 by 11 তাক যদি ডেচিমেলত লিয়া ডিভাইড কৰি কেনে একচুৱেলি 3.8 হয় এম্পিয়াৰ হয় 3.8 কাৰেণ্টৰ ইউনিটটো এম্পিয়াৰ না 3.8 এম্পিয়াৰ মই বুকত চাই লওঁ কেনেকৈ দিয়া আছে এনচাৰত 3.8 এম্পিয়াৰ 3.82 দিয়া আছে ঠিক আছে বিকজ 3 একচুৱেলি কি আহে 3.818 এম্পিয়াৰ আহে তো 18ৰ জাগাত আমি 1ক 1 বঢ়াই কেনে 1 বঢ়াই কেনে 8টো লিখিব পাৰি ঠিক আছে 3.8 লিখি দিলে চলি যাব কোনো কথা নাই যদিও দুটা ডেচিমেলত লিখাটো বেটাৰ ঠিক আছে মই এটাটো ওলালো কি ওলালো আই ওলালো এতিয়া আৰু ওলাব আছে তো এতিয়া আৰটো ওলাবৰ কাৰণে বহুতখিনি ৱে আছে আমাৰ বহুতখিনি ৱে আছে পাৱাৰৰ ফৰ্মুলাৰ পৰাই ওলাব পাৰি তুমি যদি অলপমান ভাবা দে এতিয়া কোৱা মই কৈ আছোঁ এগেইন ৰিপিট যাই আছোঁ চাবা পাৱাৰৰ ফৰ্মুলাৰ পৰাই এগেইন বেক যাই আছোঁ মই ঠিক আছে পি ইকুৱেল টু মই যদি আৰ ওলাব লাগে আৰ থকা ফৰ্মুলাটো চোৱা ইয়াত আছে না আৰ আছে ইয়াত আছে না আৰ আছে তো মানে এই দুটাৰ এটা ফৰ্মুলা লগাব লাগিব মই কোনটো বেটাৰ দেখি আছোঁ জানানা এই আইটো যে ওলালো আইটো কিবা পইণ্টত পালোঁ আই থকাটো মই নলওঁ মোৰ কাৰণে অলপমান প্ৰব্লেম হৈ যাব কেলকুলেশ্যন কৰিব মই কি কৰোঁ আই থকাটো নলওঁ ভি থকাটো মই ল'ম এইটো ল'ম তাৰমানে তো পি ইকুৱেল টু ভি স্কুৱেৰ বাই আৰ ল'ম তুমি চাবা ভিও জানো পিও জানো আৰ ওলাই আহিব অট'মেটিকলি বুজি পালা মই কি ক'লোঁ আই হোপ বুজি পাইছা পি ইকুৱেল টু ভি স্কুৱেৰ বাই আৰটো মই ইউজ কৰিম তো কি এন আমি কি জানো পি ইকুৱেল টু ভি স্কুৱেৰ বাই আৰ ইউজ কৰিম পাৱাৰ কি দিয়া আছিল 840 পাৱাৰ কি দিয়া আছিল 840 ভি স্কুৱেৰ দিয়া আছিল তো 220 আমাক লাগে আৰ আমাক কি লাগে আৰ লাগে ঠিক আছে তো আৰটো তলত আছে ইফালে গ'লে কি হয় ডিভাইড হৈছে ইফালে গ'লে 84 ইনটু হয় আৰু ইফালে 220 স্কুৱেৰ হ'ব ঠিক আছে তাৰমানে মই আৰটো জাষ্ট ইফালে লৈ গৈছোঁ ইফালে আছিল ডিভাইড ৰাইট হেণ্ড চাইডত ডিভাইড হৈ আছে লেফ্ট হেণ্ড চাইডত গ'লে ইনটু হ'ব এতিয়া 840টো মই সিফালে পঠাই দিওঁ কোৱা কি হ'ব 840টো সিফালে গ'লে এইবিলাক তুমি জানা এইবিলাক মেথছ হয় ডিভাইড হ'ব বহুত পাইছা এইবিলাক মেথছততো বহুত পাইছা তো এতিয়া যদি কৰোঁ 220 স্কুৱেৰ মানে কি 220 ইনটু 220 দুটা তলত কি 840 এতিয়া তুমি যদি এইবিলাক কেনচেল আউট কৰা 211 242 হ'ব আৰু ইটো কাটিব পাৰি 21 এইটো হ'ব 2110 ঠিক আছে তো তুমি মাল্টিপ্লাই কৰি ডিভাইড কৰি কিনে এনচাৰ ওলাই দিবা মই বেছি টাইম ল'ব খোজা নাই এইখিনিত ঠিক আছে কাৰণ বহুত কুৱেশ্যন আছে ডিভাইডেড বাই 21 ওপৰত যদি ইনটু কৰোঁ এইটো কিমান হৈ যায় 1210 আৰু তলত 21 আছে ৰেজিষ্টেঞ্চৰ ইউনিট কি ওম তোমাৰ ধৰা টাইম কম আছে তুমি ইয়াতে এনচাৰ মাৰি আহি যাবা এক্সামত ঠিক আছে বাট টাইম যদি আছে ডিভাইড কৰি ওলাবা বা এটা কাম কৰিব পাৰা একদম এক্সাম শেষ হোৱালৈকে কৰিব নালাগে এইবিলাক বস্তু এনেকৈ লিখি থৈ যাবা এক্সাম যেতিয়া তোমাৰ লিখা শেষ হ'ব তেতিয়া আহি কিনে এইখিনি কেলকুলেশ্যন কৰি ওলাই দিবা যদি এইখিনি কেলকুলেশ্যন কৰা এনচাৰটো কিমান হয় জানা না 57.6 ওম বাট মই ভাবোঁ ইয়ালৈকে যদি লিখি থৈ দিয়া তুমি এনচাৰ ফুল মাৰ্কে পাবা ঠিক আছে 57.6 ওম ইফালে এটা কৰিলোঁ এতিয়া এটা তুমি এতিয়া নিজে কৰাচোন চালা না এতিয়া নিজে কৰা তাৰপিছত মই এনচাৰখিনি ইয়াতে লিখি দি আছোঁ ভিডিঅ'টো ফৰৱাৰ্ড কৰি এনচাৰটো মিলাই চাবা তো মই এগেইন এতিয়া মই ফাৰ্ষ্ট কৰিম ইয়াতে পি 840 আছিল ইয়াতে পি বেলেগ আৰু এতিয়া ইয়াতে ভল্টেজ ইমান তো আমি আই ওলাবৰ কাৰণে এই ফৰ্মুলাটো ইউজ কৰিম পি ইকুৱেল টু ভি আই মানে ছেমে হয় জাষ্ট ডাটাখিনি চেঞ্জ হৈ গ'ল পি হ'ল 360 এইটো ক্ষেত্ৰত আৰু ভি হ'ল তোমাৰ 220 আৰু আই ওলাব লাগে তো আই কিমান হ'ব 360 বাই 220 ঠিক আছে তো এনেকৈ যদি কৰা তো মই ডাইৰেক্ট 36 ডিভাইডেড বাই 22
কাটাকাটি কৰিলে 18/11 এম্পিয়াৰৰ লগত যদি এনচাৰ মাৰি থৈ আহা মোৰ মতে কাটি নিদিয়ে একদম মাৰ্ক পাবা বিকজ ইউনিট লিখিছা ঠিক আছে বাট যদি টাইম আছে ওলাই থৈ আহিবা 1.636 হয় তো 1.64 এম্পিয়াৰ হ'ব 1. কিমান হ'ব 64 এম্পিয়াৰ হ'ব কাৰেণ্ট পালা সেম এইটো মেথড এতিয়া সেম এইটো মেথড পাৱাৰ ভি স্কোয়াৰ বাই আৰ এতিয়া আমাক ৰেজিষ্টেন্স ওলাব লাগে পাৱাৰ 360 দিয়া আছিল ভি স্কোয়াৰ 220 স্কোয়াৰ দিয়া আছে আৰু ৰেজিষ্টেন্স ঠিক আছে না 360 আৰু 220 yes 360 আৰু 220 তো এইখিনি যদি কৰা আৰ টো ইফালে যাব আৰু 360 টো তলত আহিব ডাইৰেক্ট এনেকৈ কৰিব পাৰি 220 into 220 divided by 360 এইবিলাক কেনসেল আউট কৰিবা মই ডাইৰেক্ট এনসাৰটো দিছো 220 into 22 divided by 360 তো এইটো কি হ'ব জানা না এইটো 121/9 ওম হ'ব ওম ইউনিট খিনি একদম ভালকে তো ইয়াক যদি প্ৰপাৰলি ডিভাইড কৰা এনসাৰ ওলাব 13.44 ওম তো হৈ গ'ল কমপ্লিট তো দুটা কেছৰ আমি এনসাৰ ওলাই দিলো তাৰ মানে দুটা কেছৰ কি এনসাৰ ওলাই দিলো আমি একবাৰ দেখাইছো তোমাক এক্সামত দিলে এটাই দিব মোৰ মতে দি দুটাই নিদিয়ে এক্সামত দিলে কেইটা দিব এটাই দিব এক্সামত দিলে এটাই দিব বাট ঠিক আছে জানিবতো লাগিব তো ঠিক আছে ইফালে তো এটা ম্যাক্সিমাম ৰেটৰ কাৰণে এটা মিনিমাম ৰেটৰ কাৰণে একবাৰ আই ওলালো একবাৰ কি ওলালো একবাৰ আৰ ওলালো একবাৰ আই ওলালো একবাৰ কি ওলালো আৰ ওলালো সেম প্ৰসেস কেস 1 কেস 2 বুজি পাইছা কথাটো এতিয়া আমি নেক্সট কোৱেশ্চন কৰিম 12.11 ঠিক আছে এইবিলাক সব আমি কি কোৱেশ্চন কৰিছো ইজি কোৱেশ্চন বিলাক কৰি আছো এইখিনি তো প্ৰেক্টিস কৰিবই লাগিব এইবিলাক টান পালে নহব পাৱাৰৰ কোৱেশ্চন হিটৰ কোৱেশ্চন এইখিনি প্ৰেক্টিস কৰিবই লাগিব